আপোনালোকে বাৰু জানেনে মুখ্যমন্ত্ৰীৰ কিছুমান কথাত বিৰোধ কৰোঁ মানে এইটো নহয় যে তেওঁ প্ৰতিটো কামতে প্ৰতিটো কথাতে তেওঁক বিৰোধ কৰিম। তেওঁ যিবিলাক ভাল কাম কৰিছে সেইখিনি সদায় মানুহৰ ওচৰত প্ৰচাৰ কৰিম। আৰু যোনেই নহওক কিয়, অকল মুখ্যমন্ত্ৰীয়ে নহয় দেই, যোনেই নহওক কিয় ভাল কাম কৰিলে সেইখিনি প্ৰচাৰ কৰিম। আৰু যেতিয়া বেয়া কাম কৰিব তেতিয়া সেইখিনি সমালোচনা কৰিম। আৰু সেই আলোচনা সমালোচনাৰ মাজেদিহে কিছুমান কাম কি হয় সম্পূৰ্ণ হৈ উঠে, নহয়নে? আৰু ভাল কামটোক সদায় মই ছাপোৰ্ট কৰিবই লাগিব, মই নহয় সকলোৱে। এতিয়া কথাটো হ'ল, মেইন কথাটো হ'ল কি, কালি এখন মিটিঙত এগৰাকী অসহায় মহিলাক কথা দিছিলে আৰু কথা মতেই তেওঁ কামখিনি কৰি দেখালে। আৰু সেই মহিলাগৰাকীয়ে আজিৰ পৰা অলপ দিনৰ আগত মুখ্যমন্ত্ৰীলৈ এখন এপ্লিকেশ্যন দিছিলে। আৰু সেই এপ্লিকেশ্যনখন কি হৈছে, তেনেকৈ আছিলে, থকাৰ পিছত মুখ্যমন্ত্ৰীয়ে আচলতে সেইখন গুৰুত্ব সহকাৰে লৈছে। আৰু লোৱাৰ কাৰণে কি হৈছে, সেই মুকালমুৱা ছাইডে এখন মিটিং আছিলে আৰু সেই মিটিংখন সেইফালে যাওঁতে, নলবাৰী মুকালমুৱা সেইফালে আৰু মিটিংখনলৈ যাওঁতে সেই মানুহগৰাকীক কানি পেলাই কি কৰিলে, মানে মাতি পঠিয়ালে, ফোন কৰি মাতি পঠিয়ালে। আৰু মাতি পঠিওৱাৰ পিছত তেওঁ আহিলে ল'ৰা ছোৱালী দুটা লৈ। আৰু আপোনালোকেতো দেখিছেই মুখ্যমন্ত্ৰীয়ে ইমান সুন্দৰকৈ মানে তেওঁক নিজৰ ছোৱালীৰ দৰে ব্যৱহাৰ কৰিছে। আপোনালোকে, তই কিয় আহিলি, তই এহেঁত দুটা কিয় লৈ আহিছ, এনেকৈও কৈছিলে। তই চিন্তা কৰিব নালাগে, যা, মই আজি ৰাতিৰ ভিতৰত মানে তাক এৰেষ্ট কৰাব, কিবা হৰিদেৱ দাস নে কি এনেকুৱা। গতিকে কথা মতেই কামটো কৰি দেখালে। আৰু যদি তেওঁ সেই কথামতে কামবিলাক কৰি যায় তেন্তে হ'লে বহুত ভাল কথা, নহয়নে? কিন্তু তাৰ মাজতো কিছুমান তেওঁ মানে ভণ্ডামি আছে। ভণ্ডামি বুলি ক'লে বুজি পাই নহয়, মুখ্যমন্ত্ৰীৰ কিছুমান ভণ্ডামি আছে। তেওঁ উভত গুৰে কিছুমান নচা কাম কৰে, সেইটো নকৰা নহয়। আৰু সেইটো আমি ক'ব লাগিবই। তেওঁ ভাল কামটোক সদায় আমি সমালোচনা কৰিম আৰু ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰোঁ। সেই বুলিয়ে যে মই মুখ্যমন্ত্ৰীয়ে ভাল কামটো কৰিলে মই ভাল কামতো গালি দিম, বেয়া কামতো গালি দিম, তেনেকুৱা কিছুমান কথা মোৰ লগত এতিয়া বৰ্তমান ঘটি আছে। বহু লোকে বহু কথা কয়, কিন্তু সেইটো আপোনালোকে মানে কেতিয়াও নাভাবিব যে ৰুণজুনে আকৌ আমুকটো কৈছে তামুকটো কৈছে, সেইটো কেতিয়াও নাভাবিব। মুঠতে ভাল কামক শলাগ ল'মেই আৰু বেয়া কামক সদায় সমালোচনা কৰিমেই ৰাজহুৱা স্বাৰ্থত, সেইটোহে কৈছোঁ। তাৰ বাদে একো নাই। যিয়ে নহওক, সেই যুৱতীগৰাকী, যিগৰাকী মহিলাক কালি তেওঁ কৈ পঠিয়ালে যে তোৰ মানুহজনক ধৰিম যা ৰাতিলে, সেইটো তই চিন্তা কৰিব নালাগে, এহেঁত দুটাক লৈ যা। কিন্তু ছোৱালীজনীৰ কথা কি জানেনে, যিজন স্বামী তেওঁ 18 চনতে বিয়া হৈছিলে, সেই ছোৱালীজনীৰ প্ৰথম সন্তানটো হৈছিলে কি ছোৱালী। আৰু সেইটো অজুহাত লৈছিলে, মানে অজুহাততে ল'ৰা লাগে, ছোৱালী হ'ল কাৰণে মানে তেনেকুৱা হৈছে বুলি সেই যুৱতীগৰাকীয়ে কৈছে। কিন্তু ইয়াত মেইন কালপিত আছে কি, তেওঁ মুখতে আৰু কি বাইশাহু আৰু সেই বাইশাহুৰৰ হাজবেণ্ডজন তেনেকুৱা। এতিয়া কিন্তু মুখ্যমন্ত্ৰীয়ে এইটোও কৈছে তেওঁলোককো হয়তো গ্ৰেপ্তাৰ কৰিব, সেই ভাইশাহু আৰু বায়েকজনীকো গ্ৰেপ্তাৰ কৰিব। আৰু কৰিলেও ভালেই, কাৰণ কিছুমান এনেকুৱা মানুহ আছে সম্পত্তিৰ আশাত তেনেকুৱা কিছুমান কাম কৰে। হয়তো সেই যুৱতীগৰাকীক বিয়া পতাৰ পিছত যেতিয়া ছোৱালী হ'ল, হয়তো সেই ভায়েকজনেই চাগে চাই কৰি আছিলে, নোপোৱা নকৰা হ'ল কাৰণে দুয়োটাৰ মাজতে মানে কাজিয়াখন সৃষ্টি কৰিলে। মাজত মানুহ সোমালে তেনেকুৱা কাজিয়াৰ সৃষ্টি কৰেই। এইটো তেওঁৰ ক্ষেত্ৰত বুলিয়ে নহয়, সকলোৰে ক্ষেত্ৰতে। গতিকে বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰীয়ে প্ৰথমটো কেছ মানে তেওঁ কি কৰিছে, সফল হৈছে, কথা দি কথা ৰাখিছে। আৰু এইটোৱে হয়। কিন্তু এটাই ভাল লাগিছে, এই মহিলাগৰাকীক দেখি পেলাই আৰু মানুহ তেনেকৈ কি হ'ব, চাকৰি কৰা কোনোবা যদি তেনেকুৱা 2 নম্বৰী আছে তেতিয়াহ'লে কি হ'ব, মুখ্যমন্ত্ৰীৰ কাষ চাপিবলৈ সাহস পাব। আৰু মুখ্যমন্ত্ৰীয়ে তেওঁলোকক কি কৰিব, নিশ্চয় সহায় কৰিবই। এইখিনি আছিলে। আৰু সঁচাকৈ বহুত ভাল লাগিছে মুখ্যমন্ত্ৰীয়ে সেই কামটো কৰি দিয়াৰ কাৰণে। আৰু যেতিয়া যুৱতীগৰাকীয়ে নিউজৰ আগত কথাখিনি কৈছে, তেওঁ ইমান সুন্দৰকৈ হাঁহি এটা মুখত ওলাইছে গিৰিয়েকক ধৰাৰ কাৰণে, তেতিয়া মানে সঁচাকৈ বহুত ভাল লাগিছে। আৰু মোৰ ফালৰ পৰাও তেওঁলৈ বহুত বহুত ধন্যবাদ দিছোঁ। তেওঁলৈ মানে সেই ছোৱালীজনীয়ে হওক বা মুখ্যমন্ত্ৰীয়ে হওক, কাৰণ তেওঁলোকৰ উঠি অহা 2টা সন্তান আছে, নহয় জানো, এজনী ছোৱালী আৰু এটা ল'ৰা, হয়নে? ছোৱালী বাৰু ঠিকে আছে, ছোৱালীজনী হ'ল বাৰু দেখিব নোৱাৰিলি বাৰু, কিবা এটা লাগিলে, ল'ৰাটোতো হ'ল, ল'ৰাটো মুখলৈ চাইতো তই আহ, আচলতে এইবিলাক
পৰিকল্পিত, এইবিলাক এনেই, এইবিলাক ভণ্ডামি বুলি কয়। গতিকে বন্ধু বান্ধৱীসকল, কি ধৰণে মুখ্যমন্ত্ৰীয়ে ইমান নিজৰ বুলি ভাবি পেলাই তেওঁক তই যা, তই চিন্তা কৰিব নালাগে, ইহঁতকেইটা কিয় লৈ আহিছ, এনেকৈ কথাখিনি কৈছে। মই আপোনালোকক কওঁ যে মুখ্যমন্ত্ৰী আলু যিমানেই বেয়া কাম নকৰক কিয়, মুখ্যমন্ত্ৰীৰ মানে কি হয়, কিছুমান মানে সাধাৰণ শ্ৰেণীৰ মানুহকো তেওঁ কেনেকৈ আৱৰি সামৰি আলুৰ দৰে, আলুটো যেনেকৈ চব্জিত দিলেহে মানে চব্জিখন ভাল হয়, ঠিক তেনেকৈ মুখ্যমন্ত্ৰীয়ে মানে আলুৰ দৰে লাগি পেলাই একদম কামটো সমাধা কৰি দিয়ে। আৰু ইমান সুন্দৰকৈ কথাখিনি ক'লে, সেইকাৰণে ভাবিলোঁ যে ভাল কাম যিহেতু, সেইকাৰণে আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। বাচ্চাটা কিয় লৈ আহিলে ঘৰত? কি লাগে? স্বামীৰ বিৰুদ্ধে গোচৰ কি কৰিছে? কাক বিয়া কৰাইছে? ক'ৰ পৰা আনিছে? কিন্তু আনাটো কনফাৰ্ম? ফটো আছে? ক'ত চাকৰি কৰে সি? কি ডিপাৰ্টমেণ্ট? পুলিচৰ, আছাম পুলিচৰ। কেছ ৰেজিষ্টাৰ কৰা। হ'ব, মই কৰিছিলোঁ। চাওঁ কাক বিয়া পাতিছোঁ। এইটো মোক বাচ্ছাত ফটো দিছে, কৈছে মোক 16 তাৰিখে ছাৰ মোৰ কেছ আছে, সি মোক দম দিছে, তাহাঁতৰ ধুনীয়াকৈ হৈছে যে 16 তাৰিখে মোক আহি ডিভৰ্চ দিবি, নহ'লে বাচ্ছা দুটা মই লৈ যাম। আজি ৰাতি এৰেষ্ট কৰিবি, তাৰপিছত মোক কবি। পইচাও দিয়া নাই। মই কৰাইছোঁ, তোৰ ব্যৱস্থা হ'ব দে, তই চিন্তা কৰিব নালাগে। ভাল ক'ব উতলা ফাগুন গান লগাই দ্বিতীয় পত্নীৰে উঠা ফটোৰ ৰিল প্ৰথম পত্নীক পঠিয়াইছিল হৰিদেৱ দাসে। হৰিদেৱ দাস অসম আৰক্ষীৰ বেটেলিয়নৰ জোৱান। আৰক্ষী জোৱান হৰিদেৱ দাসৰ এই আখ্যান মুখ্যমন্ত্ৰীক লগ ধৰি প্ৰথম পত্নীয়ে বিৱৰি কওঁতেই মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল আৰক্ষীক, ৰাতিয়েই গ্ৰেপ্তাৰ কৰিব লাগে হৰিদেৱক। মুখ্যমন্ত্ৰীৰ কথামতেই কাম। যোৱা দেওবাৰে নিশাই গ্ৰেপ্তাৰ কৰা হ'ল বেটেলিয়নৰ জোৱান হৰিদেৱক। হৰিদেৱক গ্ৰেপ্তাৰক লৈ সুখী প্ৰথম পত্নী। কিন্তু কেৱল হৰিদেৱকেই নহয়, আইন বহিৰ্ভূতভাৱে বিয়াত বহা দ্বিতীয় পত্নী আৰু হৰিদেৱৰ বায়েক আৰু ভিনীহেককো শাস্তি দিয়াটো বিচাৰে তেওঁ। মই থকাৰ পাছতো কোনো ডিভৰ্চ নোহোৱাকৈ একো নোহোৱাকৈ সেই মানে মোক ধমকি দি পেলাই মানে সেইটো ছোৱালী বিয়া পাতিছে। মুখ্যমন্ত্ৰীক এইটোৱে ক'ব বিচাৰোঁ যে ছোৱালীজনী মানে কি উলিয়াই বিচাৰিব লাগে। তেওঁ কয় যে মোক বাইদেউ যিটো কৈছে মই সেইটো শুনিছোঁ, মোক ভিনদৈ যিটো কৈছে মই সেইটো শুনিছোঁ, মই বা ভিনদৰ কাৰণে মই বিয়া পাতিছোঁ। আৰু এটা তেওঁলোকৰ ওপৰত ছাৰ এটা ব্যৱস্থা লোৱাটো মানে মই বিচাৰোঁ। মহিলাগৰাকীৰ দাবী, 2016 চনত হৰিদেৱৰে বিবাহপাশত বহাৰ 2 বছৰৰ পাছত দুয়োৰে মাজলৈ আহিছিল এগৰাকী কন্যা সন্তান। কন্যা সন্তান উপজাক লৈ অসন্তুষ্ট হৰিদেৱৰ পৰিয়াল। তেতিয়াৰে পৰা আৰম্ভ হৈছিল নিৰ্যাতন। 28 নং বেটেলিয়নত তেওঁ কৰ্মৰত। 2018 মোৰ ছোৱালী এজনী জন্ম হ'ল। তেওঁলোকৰ বায়েকে ফোন কৰি ক'লে যে ছোৱালী জন্ম হৈছে, হৰিদেৱে নাযায়, আমাৰ ঘৰত গোটেইবিলাক ছোৱালী, ছোৱালীজনীক মানে তোমাক আনিব নিদিয়ে, আৰু তুমি আহিব পাৰিবা কিন্তু ছোৱালীজনীক নিদিয়ে। তেনেকৈ হৰিদেৱৰ মানে এদিন দুদিনলৈকে কোনো খবৰে নাপালোঁ। তাৰমানে সংঘাত চলিছিল ছোৱালীজনী। মোৰ মাই তাইক লৈ আহিলে, সিও আহে ময়ো যাওঁ, ছোৱালীজনী ইয়াতে থাকিল। পৰৱৰ্তী সময়ত এটি পুত্ৰ সন্তানৰো মাতৃ হৈছিল হৰিদেৱৰ প্ৰথম পত্নী। ভাবিছিল সন্তানৰ মুখলৈ চাই সুমতিলৈ ঘূৰিব হৰিদেৱ, কিন্তু নাই, ভবামতে একো নহ'ল, বৰঞ্চ বাঢ়ি গ'ল নিৰ্যাতন। 2021 মোৰ ল'ৰাটো জন্ম হ'ল। আমাৰ মাজত মানে তেতিয়া ঠিকে থাকে মানে ভালকৈ চলি আছিল। তেতিয়া তেওঁৰ বায়েকে মোৰ ল'ৰাটোক মানে সি টকা পইচা দিয়া বা এনেকৈ কিবা কিবি আনি দিয়া মানে বায়েক ভিনীয়াকে মানে সহ্য নকৰি পেলাই মানে তলে সি মোক মানে মাৰপিট কৰা হ'ল। হাজবেণ্ডেতো ৱাইফক মাৰেয়ে, মাৰিলেও মানে তেওঁৰ লগত মানে মই ঘৰখন মানে সংসাৰখন থাকিব বিচাৰিছোঁ। মোৰ ল'ৰাটোক মাৰাৰ কাৰণে মানে মই মাহঁতৰ তাত গুচি আহিলোঁ। গুচি অহাতে মানে ইয়াতে আছোঁ, কোনো খা খবৰ নলয়, কোনো মানে টকা পইচা মানে একো নিদিয়ে। আৰু অৱশেষত প্ৰথমা পত্নীৰ অজ্ঞাতে আন এগৰাকী যুৱতীৰে গোপনে বিয়াত বহি প্ৰথমা পত্নীলৈ প্ৰেৰণ কৰিছিল ফটো। তাৰপিছত এদিন মোক কৈছে যে মোক ডিভৰ্চ দিবি নেকি? মই ডিভৰ্চ কিয় দিম, ইমান ভাল নোহোৱা নেকি? তাৰপিছত কৈছে কি নহয়, মই বোলে বিয়া পাতিছোঁ, বিয়া পাতোঁ বুলি কৈ মানে ফটো মোক মানে ভাইৰেল কৰি সি মানে দি দিছে যে তোমাৰ লগত দ্বিতীয় বিবাহ কৰাইছে, যে তোমাৰ লগত মই আৰু নাথাকোঁ, এয়া চোৱা মোৰ ঘৰত মোৰ মানে ফটো। যাৰ বাবেই আজিৰ তাৰিখত ৰঙাঘৰত সোমাল হৰিদেৱ। বেটেলিয়নৰ চাকৰিও যাওঁ হৰিদেৱৰ, কাৰণ বহু বিবাহত জড়িতক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ নিয়ম ৰাজ্য চৰকাৰৰ।
এতিয়া আপোনালোকে নিজে কওকচোন সেই ভুক্তভোগী মহিলাগৰাকী কিমান চাগে ভাল লাগিছে নহয় জানো তেওঁ এটা হেৰিত দেখিলোৱে মই সেই নিউজ ভিতৰতে দেখিলোঁ তেওঁ মুখত এটা সুন্দৰ হাঁহি হয়নে আৰু এই হাঁহিটোৱে যাতে তেওঁ মুখত থাকে আৰু তেওঁ ল'ৰা ছোৱালীৰ মুখত থাকে তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ